ভিডিঅ'ত আপোনাক দেখুৱাম যিসকল ছাত্ৰ ছাত্ৰীয়ে আগতে সমৰ্থ পৰ্টেলত প্ৰফাইল কমপ্লিট কৰিছিল কিন্তু কোৰ্চ চিলেকশ্যন কৰিব পৰা নাছিল। সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ এইটো ভিডিঅ'ত আপোনাক দেখুৱাম যে আপুনি কেনেকৈ সমৰ্থ পৰ্টেলত আপুনি প্ৰফাইল কমপ্লিট হোৱাৰ পিছত কোৰ্চ চিলেকশ্যন আপুনি কেনেকৈ কৰিব পাৰিব। চ' এইটো ভিডিঅ'ত আপোনাক অতি সহজ পদ্ধতিত আপোনাক দেখুৱাম আপুনি কেনেকৈ কোৰ্চ চিলেকশ্যন কৰিব পাৰিব আৰু সম্পূৰ্ণ প্ৰচেছ A to Z আপোনাক এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। আপুনি স্কিপ কৰিবলৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰফাইল কমপ্লিট কৰা নাই সেইসকল লোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ভিডিঅ'ৰ লিংক আছে, সেইটো ভিডিঅ' চাই আপুনি প্ৰফাইল কমপ্লিট কৰি ল'ব আৰু প্ৰফাইল কমপ্লিট কৰাৰ পিছত আপুনি কোৰ্চ চিলেকশ্যন কেনেকৈ কৰিব সেইটো আপোনাক দেখুৱাই আছোঁ। চ' আপুনি প্ৰফাইল কমপ্লিট হোৱাৰ পিছত আপুনি প্ৰথমে লগ ইনত ক্লিক কৰিব, এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ ৰেজিষ্টাৰ্ড ইমেইল। আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা ইমেইলৰ জৰিয়তে যিটো ইমেইল দি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইটো ইমেইল দিব আৰু পাছৱৰ্ড ইয়াত বহুৱাই দিব। তাৰপিছত কেপচা চেম টু চেম বহুৱাই আপুনি লগ ইনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব আৰু আগতে যিসকলে প্ৰফাইল কমপ্লিট কৰিছিল সেইসকলৰ তেনেকুৱা অহা নাছিল, যিহেতু সেই সময়ত কোৰ্চ চিলেকশ্যন কৰিব পৰা অপশ্যন নাছিল। আপুনি ইয়াত দেখা পাইছে যে এতিয়া আপুনি কেনেকৈ আপোনাৰ কলেজ চিলেকশ্যন কৰিব আৰু কোৰ্চ চিলেকশ্যন কেনেকৈ কৰিব সেয়া আপোনাক দেখুৱাই আছোঁ। আপুনি লগ ইন হোৱাৰ পিছত এনেকৈ আহি পৰিব, অহাৰ পিছত আপুনি দেখাইছে চিলেক্ট প্ৰগ্ৰাম আৰু ইয়াত আপুনি দেখাইছে এপ্লাই ইন কলেজ ইউনিভাৰ্চিটি, আপুনি ইয়াত ক্লিক কৰি দিব। আপোনাক সহজ পদ্ধতিত আপোনাক দেখুৱাম, আপুনি অলপ স্কিপ নকৰিব, শেষৰ পৰা প্ৰথমৰ পৰা শেষলৈ আপুনি চাই থাকিব। চ' প্ৰথমে আপুনি দেখাইছে এডমিশ্যন মোড, আপুনি নন CUT আপুনি ইয়াত ছিলেক্ট কৰিব, তাৰপিছত ইউনিভাৰ্চিটি ইয়াৰ পৰা আপুনি ছিলেক্ট কৰিব যে যিটো আপোনাৰ হয় ভট্টদেৱ হয়, গুৱাহাটী হয়, যিটো আপোনাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপুনি পঢ়িব বিচাৰে সেইটো ইউনিভাৰ্চিটি আপুনি ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। দেন তাৰপিছত আপুনি দেখাইছে কলেজ ডিপাৰ্টমেণ্ট ইউনিভাৰ্চিটি কেম্পাছ, আপুনি কোনটো কলেজত পঢ়িব বিচাৰে বা কোনটো ইনষ্টিটিউশ্যনত আপুনি পঢ়িব বিচাৰে সেয়া আপুনি ইয়াত ছিলেক্ট কৰি দিব। ইয়াত আপুনি দেখাইছে মই এটা ছিলেক্ট কৰিছোঁ মাধৱ চৌধুৰী কলেজ বৰপেটা, মই ইয়াত ছিলেক্ট কৰিছোঁ। তাৰপিছত আপুনি দেখাইছে প্ৰগ্ৰাম লেভেল, আপুনি প্ৰগ্ৰাম লেভেল ইয়াত আপুনি দেখাইছে বেচেলৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম, আপুনি এইটো ছিলেক্ট কৰি দিব। দেন স্কিম টাইপ আপুনি ইয়াত দেখাইছে NEP ষ্ট্ৰীম আপুনি ইয়াত ছিলেক্ট কৰি দিব আৰু যিসকলে ইয়াত আপুনি ইয়াত দেখা পাব বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন যিসকলে ল'ব বিচাৰে সেইসকলে NEP ডিচিপ্লিন স্পেচিফিক এইটো ছিলেক্ট কৰিব আৰু যিসকলে BA কৰিব বিচাৰে সেইসকলে NEP ষ্ট্ৰীম ছিলেক্ট কৰি দিব। দেন তাৰপিছত ইয়াত আপুনি দেখিছে প্ৰগ্ৰাম, আপুনি প্ৰগ্ৰামত ক্লিক কৰি আপুনি আৰ্টছ ল'ব বিচাৰে নে চায়েন্স ল'ব বিচাৰে সেইটো আপুনি ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। দেন তাৰপিছত ইয়াত কনফাৰ্মেশ্যনত ক্লিক কৰি দিব, দেন তাৰপিছত প্ৰচিডত ক্লিক কৰি দিব। আপুনি প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত তেনেকৈ আহি পৰিব ছিলেক্ট এডমিশ্যন স্কিম, আপুনি ইয়াত 1 মেজৰ 1 মাইনৰ ছিলেক্ট কৰি দিব। দেন তাৰপিছত ছিলেক্ট গ্ৰুপত আপুনি ক্লিক কৰিব, ডিচিপ্লিন গ্ৰুপ 1ত ক্লিক কৰিব। দেন ইয়াৰ পৰা ছাবজেক্টটো আপুনি কোনটো ছাবজেক্ট আপুনি মেজৰ ল'ব বিচাৰে সেই মেজৰ ছাবজেক্টটো আপুনি ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। যিহেতু আপুনি BSc কৰি আছে বা BO কৰি আছে সেই অনুযায়ী আপুনি ইয়াৰ পৰা আপোনাৰ ছাবজেক্টটো ছিলেক্ট কৰি ল'ব। দেন তাৰপিছত ছিলেক্ট গ্ৰুপ আপুনি 2 নম্বৰটো ছিলেক্ট কৰি ল'ব। দেন তাৰপিছত ছেকেণ্ড এটা মাইনৰ ছাবজেক্ট আপুনি ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব, ইয়াত আপুনি দেখা পাইছে। চ' আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে এনেকৈ আহি পৰিব, আপুনি স্ক্ৰল ডাউন কৰিব, তাৰপিছত নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব ক্লাছ 10 ইয়াৰ অফ পাছিং। চ' আপুনি ক্লাছ 10 কোন ইয়াৰত পাছ কৰিছে আপুনি সেইটো ইয়াৰ পৰা দিব লাগিব। দেন তাৰপিছত আপুনি ইয়াত কিমান পাৰ্চেণ্ট আছিল আপুনি সেইটো দিব, কিমান কি ডিভিজন আছিল সেইটো আপুনি ইয়াত দি দিব, ইয়াত কোনটো স্কুলত পঢ়িছে সেই স্কুলৰ নামটো ইয়াত দি দিব। তাৰপিছত বৰ্ডটো ইয়াৰ পৰা ছিলেক্ট কৰি দিব আৰু সম্পূৰ্ণ ছাবজেক্ট অৰ্থাৎ গোটেইকেইটা ছাবজেক্ট ইয়াত লিখি দিব। লিখি দিয়াৰ পিছত আপুনি দেখা পাইছে কোৱালিফিকেশ্যন ডিটেইলছ ক্লাছ 12ৰ মাৰ্কশ্বিট অনুযায়ী আপুনি ইয়াত ডিটেইলছ ফিল কৰিব লাগিব। প্ৰথমে আপুনি দেখা পাইছে কোৱালিফিকেশ্যন ষ্টেটাছ, ইয়াত আপুনি দেখা পাইছে পাছ, যিসকলে পাছ কৰিছে সেইসকলে পাছ থাকিব। এতিয়ালৈকে আমাৰ অসমত সকলো পাছটেই হৈছে, অৰ্থাৎ CBSE কওক বা আছাম হায়াৰ ছেকেণ্ডেৰী ডিভিজন গোটেইকেইটা ইতিমধ্যে পাছ হৈয়ে গৈছে। তাৰপিছত আপুনি ইয়াত দেখা পাইছে ক্লাছ 12, ইয়াত আপুনি দেখা পাইছে ইয়াৰ অফ পাছিং। চ' আপুনি কোনটো ইয়াৰত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল সেইটো ইয়াৰ আপুনি ছিলেক্ট কৰি দিব। তাৰপিছত বৰ্ডটো ইয়াৰ পৰা ছিলেক্ট কৰি দিব। আপুনি ইয়াত দেখা পাইছে নাম চাৰ্চ কৰি আপুনি ইয়াত দিব পাৰিব। তাৰপিছত ক্লাছ 10 ৰোল নাম্বাৰটো আপুনি ইয়াত দি দিব, ৰোল নাম্বাৰ আপুনি গোটেইকেইটা বহুৱাই দিব। তাৰপিছত ক্লাছ 12 ডিভিজনটো আপুনি ইয়াৰ পৰা দি দিব। তাৰপিছত ইয়াত আপুনি কোনটো কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে সেই কলেজৰ নামটো ইয়াত বহুৱাই দিব আৰু ক্লাছ 12ৰ সম্পূৰ্ণ ছাবজেক্টকেইটা আপুনি ইয়াত লিখি দিব। লিখি দিয়াৰ পিছত আপুনি ইয়াত দেখা পাইছে নেম অফ দ্য ছাবজেক্ট, ইয়াত আপুনি দেখা পাইছে অল দ্য বিল'। চ' ইয়াত আপুনি আপোনাৰ ছাবজেক্টকেইটা ইয়াত বহুৱাই ল'ব। আপুনি গোটেইকেইটা ছাবজেক্ট ইয়াত নাম্বাৰ, ইয়াত টোটেল মাৰ্ক আপুনি দি দিব, অৰ্থাৎ আপুনি হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট অনুযায়ী আপোনাৰ ছাবজেক্ট অৰ্থাৎ মাৰ্ক ইয়াত ফিল কৰিব লাগিব। গোটেইকেইটা আপুনি ইয়াত ফিল কৰি দিব। ইয়াত আপুনি প্ৰথমে এছামিছ, ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি,
মেথছ গোটেইকেইটা ছাবজেক্ট ইয়াত ছিলেক্ট কৰি ইয়াত আপুনি কিমান মাৰ্ক পাইছে এফৰ ভিতৰত সেই মাৰ্কটো ইয়াত ফিল কৰি দিব। তাৰপিছত ইয়াত আপুনি টোটেল মাৰ্ক 100 ইয়াত ছিলেক্ট কৰি 100 ইয়াত আপুনি বহুৱাই দিব। তাৰপিছত আপুনি গোটেইকেইটা এনেকৈ বহুৱাৰ পিছত ইয়াত পাৰ্চেণ্ট টোটেল মাৰ্ক আৰু সম্পূৰ্ণ ইয়াত আপোনাৰ ফিল হৈ যাব। তাৰপিছত ইয়াত টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত আপুনি 7 নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ ফিল হৈ আহিব। সম্পূৰ্ণ ডিটেইলছ আপুনি এবাৰ ভালকৈ চাই ল'ব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ যদি ক'ৰবাত আপোনাৰ ভুল হৈছে তেতিয়াহ'লে আপডেটত ক্লিক কৰি আপুনি শুধৰণি কৰিব পাৰিব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব। সম্পূৰ্ণ ডিটেইলছ আপুনি এবাৰ ভালকৈ চাই ল'ব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপুনি কিছুমান ডকুমেণ্টছ আপলোড কৰিব লাগিব। প্ৰথমে আপুনি ইয়াত দেখা পাইছে ইয়াত যেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন প্ৰফাইল কমপ্লিট কৰিছিল তেতিয়া আপুনি এইকেইটা ডকুমেণ্টছ আপুনি আপলোড কৰিছিল। কিন্তু এতিয়া আপুনি নতুন আৰু দুটা ডকুমেণ্টছ আপলোড কৰিব লাগিব। প্ৰথম আপুনি ক্লাছ 10ৰ মাৰ্কশ্বিট আপলোড কৰিব লাগিব আৰু দ্বিতীয়তে আপুনি ক্লাছ হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত আপুনি প্ৰিভিউত ক্লিক কৰি দিব। প্ৰিভিউত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত সম্পূৰ্ণ ডিটেইলছ ইয়াত ফিল হৈ আহিব। আপুনি ইয়াত দেখাইছে সম্পূৰ্ণ ডিটেইলছ ইয়াত আহি পৰিছে। আপুনি এবাৰ সম্পূৰ্ণ ডিটেইলছ ভালকৈ চাই ল'ব। যদি ক'ৰবাত ভুল হৈছে তেতিয়াহ'লে আপুনি আপডেটত ক্লিক কৰি আপুনি এবাৰ শুধৰণি কৰিব পাৰিব। কিন্তু যদি আপুনি ফাইনেল ছাবমিট কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ নেক্সট যেতিয়া আপোনাৰ শুধৰণি কৰাৰ সময় দিব তেতিয়াহে আপুনি কৰিব পাৰিব, অন্যথা আপুনি শুধৰণি কৰিব নোৱাৰিব। তো আপুনি ইয়াত দেখা পাইছে সম্পূৰ্ণ ডিটেইলছ আপুনি ইয়াত দেখা পাইছে। আপুনি সম্পূৰ্ণ ডিটেইলছ সম্পূৰ্ণ শুদ্ধ হোৱাৰ পিছত আপুনি ইয়াত দেখা পাইছে ছাবমিট। আপুনি ছাবমিটত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ সম্পূৰ্ণ ডিটেইলছ আহি পৰিব। আপুনি এটা ভেৰিফাই কৰি ল'ব। প্ৰথমে আপোনাৰ নামটো ভেৰিফাই কৰি ল'ব। তাৰপিছত আপুনি ডেট অফ বাৰ্থটো ভেৰিফাই কৰি ল'ব। তাৰপিছত আপুনি কেটেগৰী ইয়াত আপুনি সম্পূৰ্ণ ইয়াত দেখা পাইছে সম্পূৰ্ণ ডিটেইলছ আপুনি এবাৰ ভেৰিফাই কৰি চাই ল'ব আৰু আপুনি ইয়াত টিক কৰি দিব। গোটেইকেইটাত আপুনি টিক কৰি দিব, অন্যথা আপুনি আপোনাৰ এইটো ছাবমিট কৰিব নোৱাৰিব। চ' আপুনি গোটেইকেইটা এনেকৈ টিক কৰি দিব। টিক কৰাৰ পিছত ইয়াত আপুনি দেখিছে ট্ৰেকিং ছাৰ্ভিচ ফ্ৰম CHC আপুনি ইয়াত নোট ক্লিক কৰি দিব। দিয়াৰ পিছত আপুনি ইয়াত দেখিছে ছাবমিট এপ্লিকেশ্যন আপুনি ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ এটা কলেজৰ বাবে আপুনি এপ্লাই সম্পূৰ্ণ হৈছে আৰু এইখন কলেজৰ আপুনি প্ৰিণ্ট আউট ল'ব বিচাৰিলে বা ফৰ্মখন আপুনি ওলাব বিচাৰিলে ইয়াত আপুনি তলত দেখা পাব যে প্ৰিণ্ট ফৰ্ম। আপুনি প্ৰিণ্ট ফৰ্মত ক্লিক কৰিব আৰু প্ৰিণ্ট ফৰ্মত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো কলেজৰ বাবে এপ্লাই কৰিছিল সেইখন কলেজৰ ফৰ্মটো ইয়াত আহি পৰিব। ইয়াত আপুনি দেখিছে এইটো আপুনি প্ৰিণ্ট আউট কৰি ল'ব আৰু যদি আপুনি এইখন কলেজত মেৰিট লিষ্টত নাম আহি যায় তেতিয়াহ'লে আপুনি যদি ছিলেক্ট হৈ যায় তেতিয়া আপুনি এইটো ফৰ্ম আৰু নিজাববীয়াকৈ যিটো কলেজৰ পৰা ৱেবছাইটৰ জৰিয়তেই হওক বা অফলাইনৰ জৰিয়তেই হওক যিটো পৰ্যায়ত আপোনাৰ এডমিশ্যন হ'ব সেইটো পৰ্যায়ত আপুনি দুইটাৰ মাধ্যমেৰে আপুনি এডমিশ্যন ল'ব পাৰিব। প্ৰথমে আপুনি আপোনাৰ সমৰ্থ পৰ্টেলৰ এইখন ফৰ্ম আপুনি লৈ যাব লাগিব আৰু দ্বিতীয়তে আপোনাৰ যদি ধৰক MC কলেজ, মাধৱ চৌধুৰী বৰপেটা কলেজ বা BH কলেজ এনেকুৱা আপাৰ আছামৰ গুৱাহাটী ইউনিভাৰ্চিটি যিটো আপুনি কলেজৰ ষ্ট্ৰাকচাৰটো আপুনি চাব। যদি অফলাইনৰ জৰিয়তে হৈছে তেতিয়াহ'লে আপুনি অফলাইন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু যদি তেওঁলোকে নিজাববীয়াকৈ আৰু এটা ফৰ্ম ফিল আপ কৰিব দিছে তেতিয়াহ'লে আপুনি অনলাইনৰ জৰিয়তে সেই কলেজৰ ৱেবছাইটত গৈ ফৰ্ম ফিল আপ কৰি আপুনি নামভৰ্তি কৰিব পাৰিব। এনেকৈ আপুনি আপোনাৰ সমৰ্থ পৰ্টেলত কোৰ্চ চিলেকশ্যন কৰিব পাৰিব। আপুনি বন্ধু বান্ধৱৰ এনেকৈ আপুনি আপোনাৰ প্ৰফাইল কমপ্লিট কৰি ল'ব পাৰিব আৰু আপোনাৰ কোৰ্চটো চিলেকশ্যন কৰিব পাৰিব। চ' বন্ধু বান্ধৱৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।